হে গাইজ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আকৌ হাজৰিকা দাৰ ঘৰত আগতে হোম টুৰ দি থৈছিলোঁ, দিবলৈ দৰকাৰ নাই। কিটচেনত বৰ্তমান অকলেই ৰজা হৈ আছোঁ। তো আজি আইটেম হ'ব, এইফালে বইল কৰি আছোঁ কচু আৰু টেঙাপাত। কচু আৰু টেঙাপাতৰ পিটিকা হ'ব। তাৰপাছত এতিয়া মাংসখিনি ৰেডি হৈ আছে। এটা অমিতাৰ চালাড বনাম আৰু এইফালে গাহৰি মটৰ নাগা ষ্টাইল এটা গাহৰি ডিছ বনাম। আৰু গৰৈ মাছ আছে ইয়াতে, গৰৈ মাছ পিটিকা হ'ব আৰু আলু পিটিকা হ'ব। দেখাই আছোঁ। আজি মাংস বনোৱা প্ৰচেছটো ধুনীয়াকৈ ষ্টাৰ্টিঙৰ পৰা দেখাম, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। পাৰিলে ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু কিনাৰত থকা বেল আইকনটো দবাই ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। তো অলৰেডি ইয়াতে বইল কৰি আছোঁ কচু পাত আৰু টেঙাপাত, ছাইডত আলু পিটিকাৰ কাৰণে লগতে আলু বইল কৰি আছোঁ আৰু বাকী এয়া বস্তু ৰেডি কৰি আছোঁ। লগ পাই আছোঁ। মই এটা এটাকৈ ষ্টেপ দেখাই যাম। এতিয়া প্ৰথম গাহৰিটো বনাই লওঁ। তো এতিয়া গাহৰিটো যিটো নাগা ষ্টাইল বনাম, মাংসখিনি ধুই থৈছিলোঁ, গাহৰি অলৰেডি কুকাৰত দি দিছোঁ। কুকাৰত গাহৰিটো ফাৰ্ষ্ট বইল কৰি ল'ম অলপ টাইম, লগতে 2-3টামান আলু দিম। তো ইয়াৰ লগত আলু দি দিছোঁ। এইকেইডোখৰ গাহৰি একচুৱেলি ভাজিম। তো অলমষ্ট এয়া আৰু দেখাই আছোঁ। তো গাহৰিটো বইল কৰি লৈছোঁ। বইল কৰোঁতে বিশেষ একো দিয়া নাই, প্ৰথম 2টা চিটি সম্পূৰ্ণ একো নিদিয়াকৈ বইল কৰিম। তাৰপিছত আৰু বহুত কিবা দিব আছে, চাই থাকক। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। গাহৰি 2টা চিটি দিয়ালৈকে প্ৰথম অ'কে গাইজ, তো অলৰেডি পৰ্কটো কুকাৰত বইল হ'ল। তো এতিয়া নেক্সট ষ্টেপটো কৰি আছোঁ। ইয়াতে এতিয়া ফাৰ্ষ্ট দিম আদা নহৰু পেষ্ট, তো জিঞ্জাৰ গাৰ্লিক পেষ্ট দি আছোঁ ইয়াত। তো জিঞ্জাৰ গাৰ্লিক পেষ্ট দিয়াৰ পিছত দিম মটৰ ৰাখিছিলোঁ, তো মটৰখিনি দি দিম ইয়াতে। অলৰেডি আলু 2টা এড কৰি থোৱা আছে। তো মটৰ দিয়াৰ পিছত দি দিম 2টা বিলাহী। বিলাহীকেইটা চপ কৰি দিম, গোটাকৈ নিদিওঁ। তো বিলাহীখিনি দিয়াৰ পিছত আকৌ ইয়াতে নিমখ এড কৰিম। নিমখ এড কৰি আকৌ ইয়াক চিটি মৰাম ল' ফ্লেমত 2টা। তো নেক্সট আইটেম, ইয়াত গৰৈ মাছ পুৰিছোঁ, ষ্টাৰ্ট কৰিছোঁ আৰু চাই থাকক। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে, আৰু বহুত কিবা কিবি বনিবলৈ আছে, চাই থাকক। অলৰেডি এইফালে গাহৰি পোৰা হৈ গ'ল, চালাড ৰেডি হৈ আছে, এয়া মাছ পোৰা, এয়া নাগা ষ্টাইল পৰ্ক বনি আছে, এইফালে টেঙাপাত বইল, এই আলু পিটিকাৰ কাৰণে পিটিকা বস্তু ৰেডি হৈ আছে। ভিডিঅ'টো শেষলৈকে চাওক, স্কিপ নকৰিব। এই গাইজ, তো আজি আইটেম এয়া পৰ্ক বইল, এয়া টেঙাপাত আৰু কচুৰ পিটিকা, এইফালে আলু পিটিকা, এইফালে এটা চালাড, এয়া চাটনি, মাছ পিটিকা, গাহৰি পোৰা। প্লেটিংটো কৰি লওঁ, এটা ফাইনেল লুকত দেখাই আছোঁ আপোনালোকক। ভিডিঅ'টো স্কিপ নকৰালৈকে শেষলৈকে চাব। আজি প্লেটৰ ফাইনেল লুক এইটো। ইয়াতে আছে গাহৰি পোৰা, আলু পিটিকা, চাটনি আছে, এয়া চালাড আছে, মাছ পোৰা, টেঙাপাত আৰু কচু পিটিকা, নেমু, আমৰ আচাৰ, আৰু ফাইনেলি এয়া পৰ্ক, বইল পৰ্ক। আজি টোটেল ফাইনেল প্লেটিংটো এইটো। তো আপোনালোকে ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক। মই ৰেচিপি দিয়া আছে, এদিন এনেকৈ বনাই খাই চাওক, কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত কিনাৰৰ বেল আইকনটো দবাবলৈ নাপাহৰিব। তো আজি ফাইনেল লুক এয়া। গতিকে আমি এতিয়া খাওঁ, আপোনালোকে চাওক। থেংক ইউ।